নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড সায়েন্সলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে শিকি আছিলোঁ স্থানাংক জ্যামিতি, য'ত আমি অনুশীলনী 7.2 6 নম্বৰ অংকলৈকে কৰিলোঁ। আজি আমি আলোচনা কৰিম 7, 8, 9 আৰু 10 নম্বৰ অংককেইটা। এতিয়া 7 নম্বৰ অংকটোলৈ যাওঁ, যিটো দিয়া আছে এটা বৃত্তৰ এডাল ব্যাস ABৰ A বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2,-3 আৰু B বিন্দুটোৰ স্থানাংক 1,4। এতিয়া আমি এটা বৃত্ত বনাই ল'লোঁ, য'ত AB হ'ল এডাল ব্যাস, B বিন্দুৰ স্থানাংক দিয়া আছে 1,4, বৃত্তটোৰ কেন্দ্ৰ যিটো আমি ধৰিলোঁ O, যাৰ স্থানাংক দিয়া আছে 2,-3। আমি অংকটো আৰম্ভ কৰিলোঁ, ধৰা হ'ল বৃত্তটোৰ কেন্দ্ৰ O আৰু A বিন্দু যিটো উলিয়াব লাগে তাৰ স্থানাংক আমি ধৰিলোঁ x, y। এতিয়া বৃত্তটোৰ ব্যাস ABৰ O হ'ল মধ্যবিন্দু। আমি ইয়াত মধ্যবিন্দুৰ স্থানাংক উলিওৱাৰ নিয়মটো ব্যৱহাৰ কৰিম, য'ত আমি দিয়া স্থানাংককেইটাৰ পৰা এৰ স্থানাংকটোক x1 y1, x1 মানে x, y1 মানে y। বিৰ স্থানাংক যাক আমি x2 আৰু y2 বুলি ধৰিলোঁ। এতিয়া O বিন্দুৰ স্থানাংকৰ কাৰণে আমি লিখিম, যিহেতু মধ্যবিন্দু সেয়েহে x1 + x2/2, y1 + y2/2। এতিয়া O বিন্দুৰ স্থানাংক দিয়া আছে, O বিন্দুৰ স্থানাংকটো হ'ল 2,-3 আৰু x1 x2 y1 y2 যাৰ মান আমি বহাব পাৰিম। এতিয়া আমি O বিন্দুৰ স্থানাংক যিটো দিয়া আছে 2,-3, x1 যাৰ মান x, y1ৰ মান হ'ল y, x2ৰ মান হ'ল 2, y2ৰ মান হ'ল 4। আমি মানকেইটা সুবিধাৰ কাৰণে ইয়াত পাতি লৈছোঁ। এতিয়া মান বহুৱাম যে x1 + x2 আমাৰ যিটো আছিলে x1 মানে x, x2 মানে 1, আমি লিখিলোঁ যে x1 + 1/2। নেক্সটটো y1 + y2/2, y1ৰ মান আছিলে y আৰু y2ৰ মান আছিলে 4/2। এতিয়া আমি দেখিলোঁ যে এইটো হ'ল xৰ স্থানাংক, ইয়াত এইটো হ'ল xৰ স্থানাংক, সেয়েহে আমি লিখিলোঁ 2 = x + 1/2। একেদৰে এইটো হ'ল y স্থানাংক আৰু এইটো হ'ল y স্থানাংক, -3 = y + 4/2। এতিয়া আমি বৰ্জ পূৰণ কৰিলোঁ, 2 × 2 = 4, x + 1, 1টো সিফালে লৈ আহিলোঁ, 4 + 1, xৰ মান পালোঁ 3। একেদৰে এইটো আমি বৰ্জ পূৰণ কৰিলোঁ, -6 = y + 4, -6ৰ ফালে 4টো লৈ আহিলোঁ, -4, y = -10। এতিয়া xy কি আছিলে A বিন্দুৰ স্থানাংক, সেয়েহে আমি লিখিলোঁ নিৰ্ণেয় A বিন্দুৰ স্থানাংক 3,-10। 8 নম্বৰ, যদি A আৰু B বিন্দুৰ স্থানাংক ক্ৰমে -2, -2 আৰু 2,-4, অৰ্থাৎ এই প্ৰথমটো হ'ব A বিন্দুৰ স্থানাংক আৰু দ্বিতীয়টো হ'ব B বিন্দুৰ স্থানাংক, তেন্তে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে AP = 3/7 AB বা AP = ABৰ 7/3 আৰু P বিন্দুটো AB ৰেখাখণ্ডৰ ওপৰত আছে। এতিয়া আমি প্ৰথম ৰেখাখণ্ডডাল বনাই ল'লোঁ, য'ত আমি A বিন্দুৰ স্থানাংক লিখিলোঁ -2, B বিন্দুৰ স্থানাংক দিয়া আছে -2, P বিন্দু যাৰ স্থানাংক আমি নাজানো, সেয়েহে আমি ধৰিলোঁ P বিন্দুৰ স্থানাংক x, y। এতিয়া চোৱা, আমাক দিয়া আছে এটা সম্বন্ধ, APটো কি হয়, ABৰ 7/3 হয়, অৰ্থাৎ 7 ভাগ কৰিলে ইয়াৰ পৰা ইয়ালৈকে 3 ভাগ, তেতিয়াহ'লে বাকী কিমান, ইয়াৰ পৰা ইয়ালৈকে 4 ভাগ। তেতিয়াহ'লে এই দুটাৰ ভাগটো হ'ব এফালে 3 ভাগ, এফালে 4 ভাগ। তাকে আমি সম্বন্ধটোৰ পৰা কৰি দেখুৱাইছোঁ এনেদৰে যে AP = 3/7 AB। এতিয়া 7টো এফালে ল'লোঁ, 7AP = 3AB। AB মানে Aৰ পৰা B লৈকে সম্পূৰ্ণ, যাক আমি দুভাগ কৰিব পাৰোঁ AP + PB, তাকে আমি ABৰ জেগাত লিখিছোঁ AP + PB। এতিয়া 3টো দুইটাৰ লগতে পূৰণ কৰিলোঁ, 3AP + 3PB। APটো এইফালে লৈ আহিলোঁ, APৰ ফালে, 7AP - 3AP = 3PB। 7APৰ পৰা 3AP গ'ল, 4AP = 3PB। আমি APৰ তললৈ PB লৈ আহিলোঁ, একেদৰে 3ৰ তললৈ 4 হৈ যাব। এতিয়া অনুপাতত যদি লিখোঁ, তেতিয়াহ'লে আমি পাম AP / PB = 3:4। সেইটোকে মই কৈছিলোঁ নে, যে এইফালে আছে 3 ভাগ, এইফালে আছে 4 ভাগ, মানে P বিন্দুটোৱে AB ৰেখাখণ্ডক 3:4ত ভাগ কৰিছে। এতিয়া আমি উলিয়াব লাগে P বিন্দুটোৰ স্থানাংক। আমি লিখিলোঁ যে A আৰু B যি দুটা বিন্দুৰ স্থানাংক দিয়া আছে, সংযোগী AB ৰেখাখণ্ডক P বিন্দুৱে 3:4ত ভাগ কৰিছে, যিটো আমি ইতিমধ্যে উলিয়ালোঁ।
এতিয়া আমি এৰ স্থানাংক যাক আমি x1 y1 বুলি লিখিম, বিৰ স্থানাংকক লিখিম x2 y2, অনুপাতত ভাগ কৰাটো আমি লিখিম m1 অনুপাত m2 অৰ্থাৎ m1 মানে 3 m2 মানে 4। এতিয়া বিভাজন সূত্ৰ ব্যৱহাৰ কৰিলে x = বিভাজন সূত্ৰটো তোমালোকৰ নিশ্চয় মনত আছে, m1 x2 plus m2 x1 by m1 plus m2। m1ৰ মান বহালোঁ 3, x2ৰ মান বহালোঁ যিটো x2 মানে হ'ল 2 যোগ m2 মানে হ'ল 4, x1 মানে হ'ল বিয়োগ 2। 3 2 6, 4 পূৰণ 2 বিয়োগ 8, তলত হ'ল m1 plus m2 অৰ্থাৎ 3 যোগ 4, 6 বিয়োগ 8 বিয়োগ 2, তলত হ'ল 7 অৰ্থাৎ -2/7 যিটো xৰ স্থানাংক। একেদৰে y স্থানাংকৰ কাৰণে আমি বিভাজন সূত্ৰৰ পৰা লিখিলোঁ y = m1 y2 plus m2 y1 by m1 plus m2, m1 যাৰ আমি মান পাতিলোঁ 3, y2 যাৰ মান পাতিলোঁ বিয়োগ 2, এইটো y2ৰ মান বিয়োগ 2, m2ৰ মান হ'ল 4 আৰু y1ৰ মান হ'ল 2 নহয় বিয়োগ 2। তলত হ'ল 3 যোগ 4, 3 4 গুণ 12 বিয়োগ 12, 4 2 গুণ 8 বিয়োগ 8, বিয়োগ 12 বিয়োগ 8, তলত হ'ল 7 বিয়োগ 20 হৰণ 7 অৰ্থাৎ 7 ভাগৰ বিয়োগ 20। এতিয়া যিটো আমি x আৰু y বুলি পালোঁ সেই দুটাই p বিন্দুৰ স্থানাংক নহয়নে, সেয়েহে আমি লিখিলোঁ নিৰ্ণয় p বিন্দুৰ স্থানাংক -2/7, -20/7। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, পৰীক্ষাত এই বছৰ তোমালোকৰ কাৰণে অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। 9 নম্বৰ, a -2,2 আৰু b 2,8 বিন্দু সংযোগী ৰেখাখণ্ডক 4টা সমান ভাগত ভাগ কৰা বিন্দুকেইটাৰ স্থানাংক উলিওৱা। আমি প্ৰথমতে ৰেখাখণ্ডডাল বনালোঁ a বিন্দু যাৰ স্থানাংক দিয়া আছে -2,2, b বিন্দুৰ স্থানাংক দিয়া আছে 2,8। এতিয়া ইয়াক সমানে 4 ভাগত ভাগ কৰিছে, মাজত 3টা বিন্দু লাগিব, সমানে 4 ভাগত ভাগ কৰিছে ax, xy, yz আৰু zb। 4 ভাগ নহয়নে? এতিয়া আমি লিখিছোঁ যে চিত্ৰত ab ৰেখাখণ্ডক x বিন্দু যাৰ স্থানাংক আমি x1 y1 বুলি ল'লোঁ, নল'লেও লিখিব পাৰিবা, x y আৰু z বিন্দুকেইটাই সমানে 4টা ভাগত ভাগ কৰিছে। এতিয়া চোৱা তোমালোকে সমানে 4 ভাগত ভাগ কৰাৰ লগে লগে এইকণৰ পৰা এইকণলৈকে আছে দুভাগ আৰু এইকণৰ পৰা এইকণলৈকে আছে দুভাগ। মানে কি ab ৰেখাখণ্ডটোৰ কাৰণে yটো মধ্যবিন্দু নহয়নে, সেয়েহে আমি মধ্যবিন্দুৰ স্থানাংক উলিওৱাৰ নিয়মটো ব্যৱহাৰ কৰিলোঁ। আমি ইয়াত লিখিলোঁ ab ৰেখাখণ্ডডালৰ কাৰণে y হ'ল মধ্যবিন্দু, y বিন্দুৰ স্থানাংক। এতিয়া y বিন্দুৰ স্থানাংকটো আমি কেনেকৈ উলিয়াম, আমি কি কৰিছিলোঁ, যি দুটা বিন্দু লৈছিলোঁ সেই বিন্দু দুটাৰ x1 plus x2/2, y1 plus y2/2। ইয়াত x1 মানে হ'ল -2 +2, x2 মানে +2, y1 মানে 2 আৰু y2 মানে 8, y1 plus y2/2। আমি সেইকেইটা x1 x2 y1 y2 নপতাকৈ চিধাইও এনেকৈ কৰিব পাৰোঁ। এতিয়া আমি লিখিলোঁ যে y বিন্দুৰ স্থানাংকটো বহুৱাৰ লগে লগে হ'ব -2 + 2/2 অৰ্থাৎ 0/2, 2 + 8/2 10/2 0,5 অৰ্থাৎ y বিন্দুৰ স্থানাংক আমি পালোঁ 0,5। আকৌ চোৱা ay এইকণৰ পৰা এইকণলৈকে এই ৰেখাখণ্ডডালৰ কাৰণে xটো মধ্যবিন্দু নহয়নে। এতিয়া আমি যিহেতু y বিন্দুৰ স্থানাংক পালোঁ, ayৰ কাৰণে xটো হ'ব মধ্যবিন্দু, আমি xটোত আকৌ মধ্যবিন্দুৰ স্থানাংক উলিওৱাৰ নিয়মটো ব্যৱহাৰ কৰিম। মই লিখিছোঁ যে x বিন্দুটো ayৰ মধ্যবিন্দু, x বিন্দুৰ স্থানাংক হ'ব কেনেদৰে, x1 plus x2, ইয়াত x1 মানে aৰ স্থানাংক, aৰ xৰ স্থানাংক, x2 মানে y বা যিটো বিন্দু আছিলে দ্বিতীয় বিন্দুটোৰ xৰ স্থানাংক, অৰ্থাৎ -2 + 0/2, y1 plus y2, y1 মানে হ'ব 2, y2 মানে হ'ব 5, 2 + 5/2 x বিন্দুৰ স্থানাংক পালোঁ -1,7/2। একেদৰে z বিন্দুটো চাওঁচোন, এই z বিন্দুটো, এই যিটো z বিন্দু সেইটো y bৰ মধ্যবিন্দু নহয়নে, y bৰ কাৰণে মধ্যবিন্দু। এতেকে y bত মধ্যবিন্দু zৰ কাৰণে আমি কি কৰিম, মধ্যবিন্দুৰ স্থানাংক উলিওৱাৰ যিটো নিয়ম আছিলে সেইটো ব্যৱহাৰ কৰিম। এতিয়া আমি লিখিলোঁ z বিন্দুৰ স্থানাংক, যিহেতু y bৰ মধ্যবিন্দু, ইয়াত y স্থানাংক 0,5, bৰ স্থানাংক 2,8, আমি z বিন্দুৰ স্থানাংকৰ কাৰণে লিখিম x1 plus x2 অৰ্থাৎ 0 + 2/2, y1 plus y2 5 plus 8/2, আমি পালোঁ 1,13/2। এতিয়া বিন্দুকেইটা 3টা বিন্দু আছিল, তাৰ স্থানাংক উলিয়াব গৈছিল। প্ৰথম বিন্দুটোৰ স্থানাংক xৰ স্থানাংক -1,7/2,
y বিন্দুৰ স্থানাংক 0,5 আৰু z বিন্দুৰ স্থানাংক -1,13/2 এতিয়া অংককেইটা তোমালোকে ভিডিঅ'টো পজ কৰি অংককেইটা টুকি ল'বা আৰু ঘৰতো এবাৰ প্ৰেক্টিছ কৰিবা এতিয়া আমি যাম 10 নম্বৰটোলৈ য'ত আমাৰ দিয়া আছে এটা ৰম্বাছৰ কালি নিৰ্ণয় কৰা যদিহে তাৰ শীৰ্ষবিন্দুবিলাকৰ স্থানাংক ক্ৰম অনুসৰি এইকেইটা দিছে 3,0 4,5 -1,4 -2, আমি এটা ৰম্বাছ বনাই দিলোঁ যাৰ শীৰ্ষবিন্দুকেইটা আমি ধৰিলোঁ PQRS অৰ্থাৎ ৰম্বাছটো হ'ল PQRS আমি ধৰা হ'ল ৰম্বাছটো PQRS P বিন্দুৰ স্থানাংক যিটো এইটো 3,0 Q বিন্দুৰ স্থানাংক 4,5 R বিন্দুৰ স্থানাংক -1,4 S বিন্দুৰ স্থানাংক -2,1 এতিয়া আমি ইয়াত x1 x2 ল'ম P বিন্দুৰ স্থানাংক x1 y1 Q বিন্দুৰ স্থানাংক x2 y2 R বিন্দুৰ স্থানাংক x3 y3 S বিন্দুৰ স্থানাংক x4 y4 ল'লোঁ এতিয়া আমি জানো যে ৰম্বাছৰ কালি উলিয়াবৰ কাৰণে আমাক কি লাগিব কৰ্ণ দুডালৰ দিশ লাগিব কিয় ৰম্বাছৰ কালি উলিয়াই হাফ ইনটু কৰ্ণ দুডালৰ দৈৰ্ঘ্য এতিয়া আমি কৰ্ণ দুডাল ইয়াত চোৱাচোন কৰ্ণ কোনডাল হ'ব PR এডাল কৰ্ণ আৰু QS এডাল কৰ্ণ এতিয়া PRৰ মাজত দূৰত্ব আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিম আকৌ দূৰত্ব সূত্ৰটো মনত পেলাম যে কৰ্ণ PRৰ কাৰণে কি কৰে Rৰ স্থানাংকৰ পৰা অৰ্থাৎ Rৰ xৰ স্থানাংকৰ পৰা Pৰ xৰ স্থানাংক বিয়োগ কৰে Rৰ xৰ স্থানাংক কি আছিলে x3 Pৰ xৰ স্থানাংক কি আছিলে x1 সেয়েহে আমি লিখিলোঁ x3 মাইনাছ বৰ্গমূলৰ ভিতৰত x3 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ ইয়াৰ y স্থানাংক y3 আৰু ইয়াৰ y স্থানাংকক আমি ল'লোঁ y1 যিটো আমি ইয়াত আগতে লৈছিলোঁ সেয়েহে লিখিলোঁ y3 মাইনাছ y1 হোল স্কুৱেৰ মান বহুৱালোঁ x3 মান -1 x1ৰ মান 3 -1 -3 হোল স্কুৱেৰ পাছৰটো মান বহালোঁ 4 - 0 হোল স্কুৱেৰ -1 -3 মানে -4 স্কুৱেৰ এইটো হ'ল 4 স্কুৱেৰ তো -4 স্কুৱেৰ মানে কি 16 4 স্কুৱেৰ মানে 16 16 16 32 আমি যাক লিখিব পাৰোঁ 16 পূৰণ 2 বৰ্গমূলৰ বাহিৰলৈ আহিলে 16টো হ'ব 4 2 বৰ্গমূলৰ ভিতৰত তেনেদৰে থাকি যাব 4 ৰুটটো কাষত লিখিব পাৰোঁ একক একেদৰে আমি পিছৰডাল কৰ্ণ QS তাৰ কাৰণে কৰিম আমি সুবিধাৰ কাৰণে QSৰ মানকেইটা পাতি লৈছোঁ Q বিন্দুৰ স্থানাংক আছিলে x2 y2 আৰু S বিন্দুৰ স্থানাংক আছিলে x4 y4 এতিয়া QSৰ কাৰণে আমি লিখিলোঁ Sৰ পৰা Sৰ xৰ স্থানাংকৰ পৰা Qৰ xৰ স্থানাংক বিয়োগ অৰ্থাৎ -2 -4 হোল স্কুৱেৰ প্লাছ y4ৰ স্থানাংক -1 y2ৰ স্থানাংক 5 -1 -5 হোল স্কুৱেৰ -2 -4 -6 স্কুৱেৰ -1 -5 -6 স্কুৱেৰ 36 যোগ 36 72 যাক আমি লিখিম বৰ্গমূলৰ ভিতৰত 36 পূৰণ 2 অৰ্থাৎ যাক আমি লিখিব পাৰোঁ 36টো বৰ্গমূলৰ বাহিৰলৈ আহিলে 6 আৰু বৰ্গমূল 2টো তেনেদৰে থাকি গ'ল এতিয়া আমি কৰ্ণ দুডালৰ দিশ পালোঁ এতিয়া ৰম্বাছৰ কালি উলিয়াম হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এতিয়া কৰ্ণ দুডাল আছিলে PR আৰু QS PRৰ মান হ'ল 4√2 QSৰ মান হ'ল 6√2 এতিয়া পূৰণ কৰিলে 6 4 × 24 বৰ্গমূল 2 পূৰণ বৰ্গমূল 2 মানে 2 হ'ব এতিয়া সেই তলৰ দুইটোৱে ওপৰ দুইটোৱে কাটি দিলোঁ থাকিলে 24 অৰ্থাৎ ৰম্বাছটোৰ কালি হ'ল 24 বৰ্গ একক আশা কৰিছোঁ তোমালোকে অংককেইটা বুজি পাইছা পৰৱৰ্তী ভিডিঅ'ত আমি অনুশীলনী 7.3 অংককেইটা লৈ আহিম ধন্যবাদ